মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো চতুৰ্থ গোট পৰীক্ষা অৰ্থাৎ বছৰেকীয়া পৰীক্ষা, এই পৰীক্ষাটো আহি পালে। তোমালোকৰ বাবে মই অসমীয়া যিটো ছাবজেক্টৰ অসমীয়া কুৱেশ্যন পেপাৰখন আলোচনা কৰিম, বাকীখিনিও আলোচনা কৰিম। তোমালোকে চেনেল পাই থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে। এইখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ, আৰু তেনেকুৱাকে যদি চাওঁ তেতিয়াহ'লে এইবাৰো তেনেকুৱা প্ৰশ্নই কমন পৰে, আৰু লগতে আইডিয়াও পাবা কেনেধৰণৰ প্ৰশ্ন আহে। গতিকে লাষ্টলৈকে চাবা, এনচাৰখিনি মই কৰি দিম, ঠিক আছে। ব্যাকৰণৰ পৰা আদি কৰি সকলোখিনি কৰি দিম। মুঠ নম্বৰ 50 থাকে, বহুতৰে 100ও থাকে, 50ও থাকে। গতিকে যাৰে যিমান নম্বৰে নহওক কিয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, ঠিক আছে। মাৰ্কছৰ লগত কোনো প্ৰব্লেম নাই। আৰু 2 ঘণ্টা আছে যদি 50 মাৰ্ক, আৰু 3 ঘণ্টা হ'ব যদি 100 মাৰ্কছ হয়। ছাত্ৰ-ছাত্ৰী, তেনেহ'লে আমি আহিছো পাঠটোলৈকে। প্ৰথম প্ৰশ্নটো হৈছে, গড়গাঁও কবিতাটিৰ প্ৰথম 8 শাৰী মুখস্থ লিখি কবিজনৰ নাম লিখা। গড়গাঁও যিটো পাঠ আছে, এই পাঠটো মুখস্থ কৰিবা। গড়গাঁও গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলিহে পাওঁ, দিশৰ খুঁটত যোৱা ভটিয়নি বল পোৱা, উভতিব খোজে মাৰ নাও। আছিলে এনেকুৱা কবিতা নে? এইটো কবিতা। ওচৰতে দেখি গড়গাঁও, উলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰে দাবে তাৰ কাটে, বাঘ গৰু হালে হালে একে হাতে পানী হালে, নগৰৰ দেও লগা হাতে দেও তাতে ফুৰে হাতে বাটে। গতিকে এইটো 8 লাইন তোমালোকে মুখস্থ নহয়, লিখি লিখি মুখস্থ কৰিবা। তেতিয়াহ'লে কি হ'ব, ডাইৰেক্ট পঢ়ি কৰি মুখস্থ কৰিলে কিছুমান কমা দাড়ি এইবিলাক কথাও নোৱাৰিবা, চন্দ্ৰবিন্দুৰ পৰা আদি কৰি ভুল হৈ যাব। গতিকে তোমালোকে পুৰা বহি লিখি লিখি মুখস্থ কৰিলে 8 নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু কবিগৰাকীৰ নাম কি? কবিগৰাকীৰ নাম হৈছে বিনন্দ চন্দ্ৰ বৰুৱা, ঠিক আছে। নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে, উত্তৰ লিখিব দিছে। কত আছে নিধনীৰামৰ হৰকত? নিধনীৰামৰ হৰকত বুলি আছে। গতিকে তোমালোকে পাইছে যে সোণাপুৰ, ঠিক আছে। সোণাপুৰ অকে, তোমালোকে লিখি ল'বা এইটো, ঠিক আছে। লিখি থাকিলে দেৰি হ'ব। সোণাপুৰ প্ৰথমটো, যিটো 1 নম্বৰ, নিধনীৰামৰ হৰকত সোণাপুৰত। কোন চনত ভূমিকম্পটোৰ পৰা অসমৰ বানপানী প্ৰকোপ বাঢ়িল? সেইটো হৈছে 1950 চনৰ ভূমিকম্প, ঠিক আছে। 1950 চনৰ ভূমিকম্পত এনেকুৱা হ'ল, ঠিক আছে। নেক্সট হৈছে, উদ্ৰগতি হাই আহিলা কি হৈছে? বিদ্যা, ঠিক আছে। বিদ্যা হ'ব ইয়াৰ এনচাৰ। নেক্সট হৈছে, হালুৱা মানুহজনৰ নাম কি? মৰা, ঠিক আছে। মৰা নামৰ হালুৱা মানুহজনৰ মৰা ঠিক আছে। সত্যনাথ বৰাদেৱৰ ৰচিত গীতৰ পুথিখনৰ নাম কি হৈছে? গীতাৱলী, ঠিক আছে। মোৰ ৰ'ব, গীতাৱলী হৈছে শংকৰদেৱৰ ৰচিত, সত্যনাথ বৰাদেৱৰ ৰচনা গীতাৱলী, ঠিক আছে। ছাত্ৰ-ছাত্ৰী, ইয়াৰ আগত তোমালোক জনাই থওঁ, তোমালোক অহাবাৰ 8 পাবা। অহাবাৰ নতুন শিক্ষাবৰ্ষ এপ্ৰিলৰ পৰা যিহেতু আমাৰ ক্লাছবিলাক হ'ব। কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যে অনলাইন ক্লাছ ল'ব বিচাৰে, অনলাইন টিউচন অৰ্থাৎ মেথ, ছায়েন্স, তাৰপিছত ছ'চিয়েল ছায়েন্স, ইংলিছ আদি সকলো পঢ়োৱা হ'ব মাত্ৰ 100 টকাতে, ঠিক আছে। মাহিলী 100 টকাকে তোমালোকে পঢ়িব পাৰিবা। লাইভ ক্লাছ হ'ব, মোবাইলতে পঢ়িব পাৰিবা, ঠিক আছে। সন্ধিয়া ক্লাছবিলাক হয়। গতিকে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে হ'ব পাৰে। আমাৰ গ্ৰুপ ইতিমধ্যে খোলা হৈছে। কোনোবা যদি গ্ৰুপত এতিয়া নামটো ভৰাই থ'ব পাৰে। থবৰ কাৰণে কি কৰিব লাগিব, যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰটো SMS কৰিব। হোৱাটছএপ SMS কৰাৰ পিছত আমি গ্ৰুপ এটা এড কৰিম, আৰু ইয়াতে কুৱেশ্যন পেপাৰ, এইখন কুৱেশ্যন পেপাৰ তাতে দি দিম। এতিয়া ফ্ৰী হৈ থাকিব, কুৱেশ্যন পেপাৰ সম্পূৰ্ণ ফ্ৰী পাবা। কুৱেশ্যন পেপাৰ হওক, নোটছবিলাক হওক। আৰু যেতিয়া আমি এপ্ৰিলৰ পৰা যিটো ক্লাছ হ'ব, আমি ফেব্ৰুৱাৰী মাৰ্চৰ পৰা এডমিশ্যন ল'ম। তেতিয়া তোমালোকে হোৱাটছএপ নম্বৰটোত SMS কৰি তোমালোকে SMS কৰিবা যে ক্লাছ 6ৰ অনলাইন ক্লাছৰ বাবে বুলি দিলে হ'ল, ঠিক আছে। তেতিয়া মই গ্ৰুপত এড কৰিম, আৰু তোমালোকৰ নাম চাম তেনেকুৱা সুধি কেনে হোৱাটছএপত তোমালোকক গ্ৰুপত এড কৰি দিম। আৰু এডমিশ্যন হ'ব ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ ফাৰ্ষ্টত হ'ব, ঠিক আছে। এতিয়া নেক্সট আছিল 3 নম্বৰ প্ৰশ্নটো, ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো আৰু সুবিধা হ'ব। তোমালোকে জানা যে 12 দিনত তোমালোকে কিমান দিব লাগে? 400-500 টকা দিব লাগে। কিন্তু ইয়াত তোমালোকে এমাহৰ কাৰণে দিব লাগিব মাত্ৰ 100 টকা, ঠিক আছে। উত্তৰ দিয়া 2 পূৰণ 3, এটা প্ৰশ্ন 2 নম্বৰকে থাকিব। 2 3 গুণ 6, অৰ্থাৎ 3টা প্ৰশ্নত 6 নম্বৰ থাকিব। এইজোপা কি গছেহে ককাই কোনে কাক সুধিছিল? ইয়াত যদি আমি চাওঁ, নিধনীয়ে কি কৰিছিল? যিটো নিধনী আছিল, নিধনীয়ে গিৰিহঁতক সুধিছিল, ঠিক আছে। এইটো হ'ব নিধনীয়ে গিৰিহঁতক সুধিছিল। 6 নম্বৰ হৈছে, বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ ৰচিত পুথি দুখনৰ নাম লিখা। সেইটো হৈছে শংখধ্বনি আৰু প্ৰতিধ্বনি, ঠিক আছে। শংখধ্বনি আৰু প্ৰতিধ্বনি লিখিবা তোমালোকে। ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়? তাৰে মই এটা কৈছো, চৰু। তোমাৰ ৰান্ধিবৰ কাৰণে কি কি লাগে? এটা চৰু। আৰু বাকীটো কি হ'ব কমেণ্ট কৰিবাচোন, কি পাৰা। ৰন্ধন কামৰ কি কি লাগে তোমালোকে কমেণ্ট কৰি জনাবা, ঠিক আছে। জানাই তোমালোকে ৰান্ধিবৰ কাৰণে কি কি লাগে। এটা কলমত চৰু লাগে, আৰু বাকী তোমালোকে চাবা, ক'বা। আৰু একেবাৰে সহজ হয় ন, তোমাৰ পাকঘৰত বা কিটচেনত গ'লে দেখাই পোৱা।
নেক্সট 4 নম্বৰটো প্ৰশ্নটো লিখা চমু টোকা যিকোনো দুটা লিখিব আছে 2 পূৰণ 3 এটা 3 নম্বৰকে দুটা লিখিব আছে 6 নম্বৰ আছে ইয়াত ঘূৰ্ণী বতাহ বিদ্যা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এইটো তোমালোকে দেখা পাইছা বিদ্যা পাইছা বিদ্যা মানে আমি যে শিক্ষা লোৱা সেইটো ঘূৰ্ণী বতাহ জানা তোমালোকে পাছত আছে তোমালোকে এইটো চমু টোকা লিখিলে হ'ব তলত দিয়া সমৰ্থক শব্দবোৰৰ সমাৰ্থক শব্দ লিখা 1 পূৰণ 4 একদম 4 নম্বৰ ধুনীয়াকৈ পাই যাবা যদি তোমাৰ অলপমান ভালদৰে চোৱা এটা সুকলমে মানে হৈছে অনায়াসে লিখিব পাৰা ঠিক আছে অনায়াসে চৰে মধ্যে নাটাকে দান্তে নাটাকে না উদ্দেশ্যে তাকাৰে আখ দান্তে হেতাকে ৰাখে অনায়াসে সুকীয়া মানে হৈছে পৃথক জানে পৃথক পত্ৰিকাৰে পৃথক ঠিক আছে বৃথা মানে হৈছে নিষ্ফল ঠিক আছে নিষ্ফল মই এবাৰ লিখি দিছো ইয়াত নিষ্ফল এইটো ফলে নিষ্ফল তাৰপিছত নেক্সট আছে কি পোহৰ মানে জানা পোহৰ মানে হৈছে আলোক আটাকাৰে দুটকাৰে লু কল আলোক এইবিলাক চাব দে পৰীক্ষাৰ কাৰণে হা এইবিলাক পৰীক্ষাৰ কাৰণে আহিব এনেকুৱা চোৱা এটাত 1 নম্বৰকে এটা লিখিলে 1 নম্বৰ পাই যাব তলত দিয়া শব্দবোৰ বাক্য ৰচনা কৰা বাক্য ৰচনা জানা ডাল দৰিদ্ৰ মানে একেবাৰে বহুত দৰিদ্ৰ আৰু যে তেনেকুৱা লিখিব পৰা মানুহৰ নাম এটা দিব পৰা যে ৰহিম একেবাৰে ডাল দৰিদ্ৰ লোক হয় নহয় তাৰ বনভোজ আমি এইবাৰ বনভোজ খাবলৈ গৈছিলো আমি ভৈৰৱকুণ্ডত বা যিকোনো এটা পিকনিক স্পটৰ নাম লিখিবলৈ দিব পাৰা যে মই বনভোজ খাই খুব ভাল পাওঁ আমাৰ ঘৰৰ পৰিয়ালে এইবাৰ বনভোজ খাবলৈ শিৱসাগৰলৈ গৈছিল এনেকুৱাকে তোমালোকে যিকোনো দিব পাৰা আনন্দ যে মানুহে আনন্দ মনেৰে থাকিব লাগে বা তেনেকুৱাই লিখিবা মই খুৰীহত অহাত ৰামু বৰ আনন্দিত হৈছে তেনেকুৱাকে লিখিব পাৰা আন্ধাৰত দেখা পোৱা নাযায় হয় নহয় তেনেকুৱাকে কাৰেণ্টটো যোৱাত ঘৰখন আন্ধাৰ হৈ পৰিল এনেকুৱাকে তোমালোকে যিকোনো বাক্য ৰচনা লিখিব পাৰিবা বিপৰীতাৰ্থক শব্দক মানে ওলোটা শব্দ ঠিক আছে বিপৰীতাৰ্থক শব্দ বুলি কোৱা হয় উদ্ধগতি মানে হৈছে অধোগতি দান্তে ধতকাৰে ধো এইটো আৰু ধো অধোগতি অধোগতি ঠিক আছে এনেকুৱাকে লিখিব পাৰিবা এইটো উদ্ধগতি বিদ্যাহীন মানে হল বিদ্যান্ত লিখিব পাৰা ঠিক আছে বিদ্যাহীন মানে বিদ্যান্ত হ'ব ঠিক আছে এনেকুৱাকে তাৰপিছত বহল নিধনি মানে কি আছে নিধনি মানে হৈছে কি লিখিবা এইটো নিধনি মানে হ'ব হেৰি দেই অলপ জ্ঞানী বুজাই নেকি নিধনি মানে এইটো বাৰু মই কমেন্ট ধনী হ'ব ধনী হ'ব নিধনি মানে ধনী ওকে ধনী নিধনি মানে ধনী তাৰপিছত হৈছে বহল মানে হৈছে যিটো বিপৰীতাৰ্থক শব্দ বহলৰ কি হ'ব ঠেক হ'ব ঠিক আছে বিপৰীতাৰ্থক শব্দ ঠেক হ'ব সমাৰ্থক শব্দ হ'লে একে শব্দ তলত দিয়া শব্দবোৰৰ দীৰ্ঘেই প্ৰত্যয় যোগ কৰা আৰু শব্দ লিখা জ্ঞান যোগ দীৰ্ঘেই কি হ'ব জ্ঞানী ঠিক আছে জ্ঞানী হ'ব যাত জ্ঞানী নদীকাৰী নিলগি দিলে হ'লে জ্ঞানী নদীকাৰী নিলিখিলে হ'ল তাৰপৰা দান যোগ কি হ'ব দীৰ্ঘেই দানী হ'ব দানী গুণ যোগ দীৰ্ঘেই গুণী এনেকুৱা আৰু ঠিক আছে নেক্সট হৈছে তলৰ বাক্যবোৰ নতুন অব্যয়পদ বিচাৰি কি অব্যয়পদ লিখা কোনটো কি অব্যয়পদত আছে লিখিব দিছে আমি যদি চাওঁ তেতিয়াহ'লে কি আছে ফৰিদে কৈছে হেৰা মনু তুমি কেনেকৈ যাবা গতিকে এইটো তোমালোকে একেবাৰে সহজ এইটো হৈছে সম্বোধন বোধক বুলি কোৱা হয় ঠিক আছে এইটো সম্বোধন বোধক মই বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছো এইটো হৈছে সময় অৰ্থাৎ আমি যেতিয়া সময় সূচক বুলি কম এইটো সময় সূচক ফৰিদা পিছে মই এতিয়া নাযাও দিয়া এইটো হৈছে বিয়োজক ঠিক আছে বিয়োজক হ'ব বাৰু হ'ব দিয়া এইটো হৈছে ভাৱবোধক এইকেইটা হৈছে অব্যয় নাম তাৰপিছত নেক্সট তুমি বিদ্যালয়ত অনুপস্থিত হোৱা বাবে দ্বিতীয় শ্ৰেণীত পিছত ছুটি বিচাৰি অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা ইয়াত তোমালোকে লিখিব পাৰা যে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় বিদ্যালয়ৰ নাম লিখিবা বিষয় দ্বিতীয় সন্তাৰ পিছত ছুটি বিচাৰি আবেদন তাৰিখ লিখিবা
মহাশয় বিনীত সন্মানপূৰ্বক নিবেদন, এই যে মই যোৱা কেইদিনমানৰ পৰা জ্বৰত ভুগি আছিলো, গাটো ভাল পোৱাৰ বাবে আজি বিদ্যালয় আহিছিলো যদিও বৰ্তমান মই অসুস্থ হৈ পৰিছো। গতিকে মহোদয়ক বিনম্ৰ অনুৰোধ জনাও যে দ্বিতীয় ঘণ্টাৰ পিছত মোক ঘৰলৈ যাব দিয়ে যেন। এতিয়া আপোনাৰ একান্ত বাধ্য। ছাত্ৰ বা ছাত্ৰী, তোমাৰ নাম লিখিবা, ৰোল নম্বৰ, শ্ৰেণী সপ্তম। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা। আমি নেক্সট লৈ আহিম নেক্সট ক্লাছত, বাকীখিনি বুজাম। এতিয়া মই নেক্সট চোৱা যে সময়ৰ সৈতে পৰিৱৰ্তন হয়, অফলাইনৰ সলনি অনলাইন লওক। এতিয়া যিহেতু অফলাইনত বহুত পইচা দিব লাগে, আমি টিউশ্যন কৰিবৰ কাৰণে যাব লাগে, খৰচ থাকে তেনেকুৱাকে। আজি যদি কিবা কাৰণত যাব নোৱাৰিলে সেইটো আকৌ কালি পঢ়িব নোৱাৰো, লগৰকেইটা আগবাঢ়ি গ'ল। আৰু সেইবিলাক সুবিধাৰ কাৰণে তোমালোকৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে অনলাইন টিউশ্যন অনা হৈছে, য'ত তোমালোকে সুবিধা আটাইখিনি সুবিধা লাভ কৰিব পাৰিবা। বৰ্তমান ক্লাছ 8, 9, 10 অনলাইন কৰিয়ে আছে। অহাবাৰৰ পৰা তোমালোকৰো সুবিধা হ'ব। ঠিক আছে, অহাবাৰ 6ৰ পৰা 10লৈকে কৰিম। গতিকে কোনোবা ছাত্ৰই জইন হ'ব বিচাৰে যদি এতিয়াৰ পৰা SMS কৰিবা। এতিয়া SMS কৰিলে আমি গ্ৰুপত থৈ দিম, আৰু এইবিলাক যিবিলাক প্ৰশ্ন কাকতবিলাকো তোমালোকক গ্ৰুপত দি দিম। গতিকে SMS কৰি তোমালোকে গ্ৰুপত জইন হৈ লোৱা। ঠিক আছে, তুমি কি SMS কৰিবা? ক্লাছ 8ত অনলাইন ক্লাছত জইন হ'ম বুলি, বা যি ক্লাছত হয়। ঠিক আছে, বাই। ভালদৰে পঢ়া শুনা কৰিবা।